আজিৰ ভ্লগটো আৰোহীৰ লগত আমি গোটেইকেইটা এফালে গৈ আছোঁ চাওকচোন আৰু সৰু মাহীয়েকে তাইক সেই পুতলাটো দিলে তাই খেলি খেলি আহি আছে গাড়ীত আৰু বা ভিনদেউহঁতে মোক ঘৰৰ পৰা পিক আপ কৰিলে এতিয়া আমি গোটেইখিনি গৈ আছোঁ ক'ত গৈ আছে আমি কামাখ্যা মন্দিৰ কোৱা নমো কৃষ্ণ বুলি কোৱা কৃষ্ণ নমো কৃষ্ণ নমো নমো বাহঁত গৰমৰ বন্ধত আহিছিল আকৌ গ'ল তাৰপিছত আকৌ কিবা কাম থকা কাৰণে এয়া ঘৰলৈ আহিছে আৰু তাই ইমান ফূৰ্তিয়ালা তাই একদম খেলি খেলি গৈ আছে আমাৰ লগত চাওকচোন বহুত ফ্ৰী মানে চবৰে লগত আৰু তাইক জন্মৰ পিছৰ পৰা কামাখ্যা মন্দিৰলৈ নিয়া হোৱা নাই আজি প্ৰথমবাৰ যাব আৰু তাই একেবাৰে নাচি নাচি গৈ আছে অকণমানো আমনি নাই মানে পুৰা আমাৰ লগতে তাই বহুত ভাল পায় গুৱাহাটী আহিলে ককাক আইতাকৰ ঘৰত আহিলে তাই ক'ব নোৱাৰাজনী হৈ যায় মানে ইমান ভাল পায় মানুহবোৰ দেখে আইতাকৰ কোচত মাহীয়েকহঁতৰ কোচত মানে খবৰে নাথাকে বা ভিনদেউহঁতেতো এদিন মুভি চাবও গ'ল মাৰ লগত এৰি তাই কিন্তু খবৰেই নাই মানে ফূৰ্তিত থাকে আৰু এই কামাখ্যা মাৰ ওচৰলৈ আহিলোঁ ধুনীয়াকৈ শৰাইৰ বস্তু এইখিনি লৈ ল'লোঁ বহুত বেছি ভিডিঅ' একো বনোৱা নাই জাষ্ট মেমৰিখিনিহে মানে কেপচাৰ কৰি ৰাখিছোঁ বহুত ভক্ত আহিছিল ইয়াতে আৰু ৰাতিপুৱা হৈছিল ইমান বেছি গৰম তথাপিও কামাখ্যা মাৰ ওচৰত আহিলে যেন সকলো পাহৰি যাওঁ একদম দুখ ভাগৰ একোৱে নোহোৱা হৈ যায় মনটো ইমান বেছি ভাল লাগে আমি পূজা পাতল ধুনীয়াকৈ কৰি আহিলোঁ সেৱা কৰি আহিলোঁ সেইবিলাকতো ভিতৰৰ এইবিলাক মই কেপচাৰ কৰা নাই আৰু মই জাষ্ট আৰোহীক কেপচাৰ কৰি আছোঁ তাই দেখিছে নে কিমান ফূৰ্তি কৰি আছে বেচেৰীৰ অৱশ্যে ভাগৰো লাগিলেগৈ এয়া চাওকচোন দেউতাকৰ কোচত উঠি হামিয়াই আছে আৰু ভণ্টিৰ অৱস্থা চাওক মায়ে বিচি থাকিব লগা হৈছে আজি ৰাতিপুৱাৰ পৰা সেইকাৰণে ভ্লগটো আৰম্ভ কৰিছোঁ আপোনালোকৰ কাৰণে আৰু ফটো চটো অলপ অলপকৈ উঠিলোঁ আৰু আমাৰ এই গোটেইকেইটা চাওকচোন এনেকৈ চেলফি উঠিলোঁ তাৰপিছতে মানে কামাখ্যা মন্দিৰৰ ওচৰতে এখন দোকান আছে ৰেষ্টুৰেণ্ট আছে তাতে মানে লুচি পুৰি এইখিনি বহুত টেষ্টি হয় আৰু এইক চাওকচোন এইও বাপেকৰ কোচত বহি পূৰা লুচি খাই আছে এনেই চোবাই থাকে আৰু তাই দাঁতকেইটা গজিছে যে কিবা খাওঁ খাওঁ কৰি থাকে আৰু মই খালোঁ এয়া ৰুটি ঘুগনি বহুত বেছি টেষ্টি আছিল মানে আমি সৰুতে যে ৰুটি ঘুগনি খাইছিলোঁ হোটেলবিলাকত তেনেকুৱা টেষ্ট এটা পাওঁ মানে সেইকাৰণে বেছি ভাল লাগে একো নাই বাৰু খাই লওঁ একেবাৰে ঘৰত গৈ আপোনালোকক লগ পাম দেই হাই বেবি আৰু বেবিটো যাবগে কাইলৈ বহুত দিনৰ পৰা গৰম কি কথা কৈছ ন আমাৰ মানে নাই তুমি সেইটো কৈ দিয়া মিছ কৰিম মই মিছ কৰিম কোৱাচোন এটা ভিডিঅ' মানে একচুৱেলি তাই কেমেৰাটো দেখালে আমি ভিডিঅ' কল কৰোঁ বুলি ভাবে সেইকাৰণে তাই মানে ভাবে কাৰোবাৰ লগত কথা পাতি আছো বুলি আইতা বুলি যাবাগে তুমি হা অঁ তুমি যাবাগে এই যে ৰিলত আপোনালোকে দেখেনে কুচু পুচু পুপু এনেকে যে কিবা কিবি মানে AI ভিডিঅ'বিলাক আহে আমাৰ আৰোহীয়ে মানে বহুত ভাল পায় আৰু তাই ঘৰত থাকিলে মই মোৰ নিজৰ ঘৰৰ কথা পাহৰি যাওঁ এই লগতে মই খেলি থাকোঁ পুচু পুচু বুবু বুবু পুচু পুচু कुछ पूछो तुम कहाँ हो कुछ पूछो तुम कहाँ हो कुछ पूछो তাইৰ দেউতাকে মাকক মাইনা বুলি মাতে কাৰণে তাইও আকৌ মাকক আজিকালি মাজে মাজে অ' মাইনা মাইনা এনেকে এনেকে মাতে তাৰপাছতে ভণ্টিয়ে মই ভাবিলোঁ ৰাতি অকণমান ওলাই আহোঁ মানে ভণ্টিৰ জুডিঅ'ৰ ফ্ৰণ্টত এটা ফুচকাৱালা বহে তাই মানে সেইটোৰ পানী পুৰি খাই বহুত ভাল পায় মই ভাবিলোঁ এটামান ময়ো খাওঁ ব'ল লগত ধুনীয়াকৈ ওলাই যাওঁ আমি গৈ আছোঁ বজাৰৰ মাজত এইটো ফিল্ড মানে ভণ্টিয়ে মইহে বুজি পাওঁ একদম এইটো বেলেগ ৰিক্সাত উঠিব বেলতলা বজাৰৰ মাজেদি আমি জুডিঅ' শ্বপিঙত এনেই যাওঁ কিন্তু এনেই ভাল লাগে চামাৰ কালেকশ্যন চাব আহিছিলোঁ জুডিঅ'ৰ ইমান ফটুৱা কালেকশ্যন একদম মানে বেয়া লাগিল অনেষ্টলি কৈ আছোঁ আফটাৰ ডেট যেতিয়া ইমান দূৰ আহিলোঁৱে ভণ্টিয়ে ক'লে যে ইয়াৰে পুচকাৱালাৰ পানী পুৰি খাই যাওঁ মই এটা খালোঁ তাই খালে অলপমান তাৰপিছত আহি গ'লোঁ আমাৰ ঘৰৰ ওচৰতে থকা ট্ৰেণ্ডছত আৰু আমি আজিকালি একো নিজৰ কাৰণে নিকিনো নহয় আমাৰ ছোৱালীৰ কাৰণেহে কাপোৰ কিনো মানে এই টিকলিৰ কাপোৰ বিচাৰি থাকোঁ আৰু কিমান কাপোৰ আছে তাইৰ কাৰণে মাকে বেলেগকেইটা ৱাৰ্ড্ৰব আনিছেই আৰু মাক দেউতাকে কৈ থাকে কাপোৰ নালাগে নালাগে বহুত আছে তথাপিও মাহীয়েকহঁতৰ এজনীয়ে ভাগিন হয়নে একমাত্ৰ ভাগিন আৰু আমাৰ ঘৰৰ চবতকৈ মৰমৰ তাই সেইকাৰণে আমি মানে নিজতকৈ বেছি টিকলিৰ কাপোৰহে বিচাৰি ফুৰোঁ আৰু সঁচাকৈ দেই মোৰ নিজৰ মাহীহঁতলৈ মনত পৰি গৈছিলে আমিও সৰুতে মাহীহঁতে আমাক ডাঙৰ
ডাঙৰ কৰিছে কিন্তু আমাৰ মা স্কুলত গুচি যায় চাকৰিৰ কাৰণে মাহীহঁতেই মানে ডাঙৰ কৰিছিলে তো মাহীয়েকবিলাকৰ বহুত মৰমৰ হয় যাৰ যাৰ ভাগিন আছে আপোনালোকে গম পায় নহয়নে তো আমিও মানে প্ৰথমতে ফিল কৰা নাছিলোঁ এতিয়া তাই আমাৰ লগত ইমান ধুনীয়াকৈ থাকে আমি যেন তাইৰ লগৰ ছোৱালীহে তেনেকুৱাকৈ থাকে মানে আৰহীয়ে গতিকে তাইৰ কাৰণে আমি এতিয়া শ্বপিং কৰি আছোঁ তাইৰ বহুত চব কালাৰৰ কাপোৰ আছেই গতিকে অলপ নতুন নতুন বিচাৰি আছোঁ ভণ্টিয়েও কিনিছে ময়ো কিনি আছোঁ কি কিনিলে ভাল হ'ব তাকে আমি দুজনে মানে মিলাই মেলি চাই আছোঁ এই দুটা লৈছোঁ সেইটো এটা তাইক দিলোঁ গৰম বন্ধ বুলি কি দিছিলি গৰম বন্ধ বুলি পুতলা এটা দিছিলোঁ এতিয়া আকৌ আমাৰ দেখি দেখি লৈ গৈছোঁ তুতি নতুন কাপোৰ মিমিহঁতে কিমান কাপোৰ দিয়ে তুতি চাওঁ এইটো চাওঁ বাবা মিমিয়ে কাপোৰ দিছে দুজনী মিমিয়ে এইটো এটা অ তোৰ ধুনু লাগিছে নে কিবা কৈছে মোক এটা দি দিবা মই ফিঙিব লাগিব তুতি খাওঁ দেই আপুনি বাবা তুতি একদম ঢাকি নাতি মই আপোনালোকক এটা জমনি কওঁ হা ইনষ্টাগ্ৰামত আপোনালোকে দেখিছে চাগে এজন মানুহ আছে তাবলা বজাই থাকে হা এইটো বাজনা শুনিলে আমাৰ আৰোহী মানে একেবাৰে ক'ব নোৱাৰা হৈ যায় মই আপোনালোকক এবাৰ দেখাইছোঁ ৰ'ব কাপোৰ দি দিয়ে এজনী কেনেকুৱা ধুনীয়া লাগিছে ধুনীয়া লাগিছে তাইক দেখিবলৈ তাই নাচিব বাবা কিহৰ চিন্তা ন মৰম লাগিছে কিমান কাপোৰ ষ্টাইলটো চাচোন তাৰ ষ্টাইলটো চাচোন কিমান কাপোৰ এইৰ লগত লাগি থাকিলে কেতিয়ানো টাইম গুচি যায় গমেই নাপাওঁ মায়ে পাইনএপল কাটি তেতিয়াৰ পৰা চিঞৰি আছে খা আৰু খাবলৈ সময়ে নাই চাওকচোন কিমান ধুনু লাগিছে বৰ ধুনীয়া লাগিছে তাই এইটো কালাৰ পিন্ধাবিচোন বহুত ধুনীয়া লাগিছে তাই ধুনু লাগিছে এনেকে কয় নাইচ কৰা নাইচ খোৱা তোমাৰ নতুন চোলাটো ধুনু নে লাগিছে নে এইটো টম মানে চাৰ্লি এইটো চাৰ্লি ফালে চাৰ্লি পেপাটো চা এতিয়া যে আমাৰ চাৰ্লি আৰু আৰোহীৰ বণ্ডিং কেনেকুৱা বুলি ভাবিছে দুটাই একেবাৰে ইটোৱে সিটোৱে ভাগ কৰিহে খাই খান চাৰ্লিয়ে মই ভাবিছিলোঁ এইক দেখি জেলাছ হ'ব নেকি এইও সৰুছে কিন্তু নহয় সি একদম বহুত প্ৰটেক্টিভ হয় আৰু এই লগত ওচৰে পাজৰে থাকে খেলি থাকে ধুনীয়াকৈ এতিয়া তাক টম বুলি মাতে চাৰ্লি বুলি মুখত নুফুটে তাক এতিয়া মাতি আছে সিও আমাৰ ওচৰতে থাকে আৰু ধুনীয়াকৈ খেলি মেলি থাকে সিও ভাল পায় তাই আহিলে মানে আৰু সি যে পেপা বজাই থাকে ইও দুটা বেবী দেই আমাৰ ঘৰত দুটা বেবী আছে দেই এটা এইটো বেবী মুঠতে ইহঁত দুটাই থাকিলে ঘৰখন ভৰি থাকে আৰু দুটাই খেলা ধূলা দেখিছে নাই তাৰ মানে বিচনাত উঠিবলৈ মন কিন্তু তাই থাকিলে বিচনাত উঠিবলৈ নিদিওঁ তাই মানে একেবাৰে ঘটালি পেলাব তাৰ যদি এগ্ৰেছিভ হৈ কামুৰি দিয়ে সেইবিলাক ভয় লাগি থাকে আৰু বাকী এয়া পাপাই মানে চাৰ্লিক ভাত দিব লৈছে তাই মানে চাই ককাকৈ হাঁহি আছে সেইকাৰণে মোৰ হাঁহি উঠিছে মাক আহিলে আৰু তাইৰ কাৰণে যে নতুন কাপোৰ আনিছিলোঁ ভণ্টিয়েও দিয়াটো ভাবিলে পিন্ধাই দিওঁ তাইও একদম পূৰা এনজয় কৰি আছে চাৰ্লি আকৌ নাৰ্ভাছ কৰে তাই থাকিলে খাবলৈ মানে কি ক'ব আৰু বহুত কেমেষ্ট্ৰি গোটেইজনী বৰ সুন্দৰী লাগিছে আকৌ এইটো সৰু মাহীয়ে দিছে ফাইনেলি ঘৰত আহিলোঁ এতিয়া ব্লিংকিটত কিবা কিবি অৰ্ডাৰ দিছিলোঁ মানে ব্ৰেড এণ্ড বাটাৰ মোৰ একদম মানে ফেভৰেট হৈ গৈছে বেছিকৈ খোৱাটো বেয়া তথাপিও দিনটোত মানে 2-3খন মই খাওঁৱেই আৰু সমীৰণ অফিচৰ পৰা আহিলে সেইকাৰণে ধুনীয়াকৈ চাহ একাপ লৈ বহিছোঁ আৰু এইফালে মই ড্ৰাই ফ্ৰুটছ তিয়াই থৈ দিছিলোঁ সেইখিনিও খাম ভাগৰ লাগিছেগৈ আৰু টিকলিৰ ওচৰৰ পৰা আহিলোঁ আহি পেলাই
কাপোৰবিলাক য'ত ত'ত যি টি হৈ আছে। এটা পাৰ্চেল ৰিচিভ হৈছে, মোৰ হাজবেণ্ডে পাৰ্চেলটো ৰিচিভ কৰি থৈ দিছে আৰু তাৰ টাইমিংটো মিলা নাই। এতিয়াও সেই কিবা অফিচৰ কামেই কৰি আছে, এইকেইদিন ব্যস্ত আমাৰ ছাৰ। ডেটছ ৱাই সোনকালে আমি ক'ৰবাত ফুৰিব গ'লে ভ্লগ বনাম বাৰু, আৰু বেলেগ ভ্লগো আনিম। মই মানে ডেইলি পটককৈ শ্বুট কৰি আছোঁ যে ভ্লগবিলাক, সেইকাৰণে। আৰু নাইকাৰ পাৰ্চেল বুলি ক'লে আমাৰ ছোৱালীবিলাকতো চব এক্সাইটেড হৈ যায়, গতিকে ময়ো এক্সাইটেড হৈ আছোঁ। এইটো মই ধুনীয়াকৈ আনবক্সিং কৰিম, কিন্তু তাৰ আগত যি গৰম। আৰু গাইজ আপোনালোকে মোক অনেষ্টলি এটা কথা কওক দেই, মানে মই এতিয়াও বাৰু অলপ শকতেই হৈ আছোঁ, বাট কথাটো কৈছোঁ যে মোক আপোনালোকে অলপমান ক্ষীণ দেখিছেনে বাৰু? একচুৱেলি ধৰিব পৰা নাই চাগে, বাট কেন ইউ গাইজ বিলিভ মই 8 kg লুজ কৰিলোঁ এতিয়ালৈকে। একচুৱেলি চেঞ্জেছ আহিছে, যিবিলাক ফ্ৰেণ্ড হওক তেওঁলোকে চেঞ্জেছ পাইছে, আৰু বহুতে মোক কমেণ্টতো কৈছে, কিন্তু আপোনালোকে ইমানকৈ চাগে ধৰিব পৰা নাই। তথাপি মই অকণমান দেখাই দিওঁ আপোনালোকক। চ' এয়া আগতকৈ মোৰ বহুতখিনিয়ে ৱেট লুজ হ'ল, মানে বিশেষকৈ মোৰ ডিঙিৰ পৰ্চনটো হওক, ফেচ হওক, হাত চাতবিলাক হওক, বহুতখিনি মানে ৱেট কমি গ'ল। জাষ্ট মোৰ লোৱাৰ বডিটো বহুত হেভি, এইখিনিত টাইম লাগিব। অ'কে, চ' লেটছ আনবক্স। এতিয়া মোৰ কেঞ্চিখন এখন, মই মানে পাৰ্চেল আনবক্স কৰি বহুত বেছি ভাল পাওঁ, আৰু মোৰ অলপমান ৱেট লুজ হোৱাৰ কাৰণে এতিয়া মানে আগতে পিন্ধা কাপোৰবিলাক অলপ লুজ হৈ গৈছে, সেইকাৰণে মই এতিয়া ৱাৰ্ড্ৰব ৰিছেট কৰি আছোঁ, নতুন নতুন কাপোৰ অৰ্ডাৰ কৰিছোঁ, আৰু আহি পালেই মই আপোনালোকৰ আগত আনবক্সিং কৰিম। আৰু নাইকাত সেইবিলাক পিংক চেল চলি আছিল ন, তাৰ পৰাই মই কিবাকিবি অৰ্ডাৰ কৰিছোঁ। ফাৰ্ষ্টে আহিছে এইটো, ৱাও, এইটো হৈছে এটা লিকুইড ফাউণ্ডেশ্যন। এইটো ফৰএভাৰ 52ৰ হয়। এইটো মই ৰিভিউ পাইছিলোঁ বহুত ধুনীয়া বুলি, আৰু লগতে নাইকাটো মানে ৰেটিং বহুত আছিল, সেইকাৰণে মই অৰ্ডাৰ দিলোঁ। আগতে নাই ট্ৰাই কৰা হা, এইবাৰে ফাৰ্ষ্ট ট্ৰাই কৰি মই আপোনালোকক ৰিভিউটো দিম। বটলটো হ'ল এইটো, বাহ ধুনীয়া লাগিছে কিন্তু দেই, বহুত বেছি ভাল লাগিছে। আৰু এইটোৰ প্ৰাইচ ইয়াতে মই ছাইডতে ফটো লগাই দিম দিয়ক, মই এতিয়া বিচাৰি পোৱা নাই ইয়াৰ প্ৰাইচটো ক'ত কি লিখা আছে। এইটো লিকুইড হয়। অ'কে, ধুনীয়া লাগিছে। চ' মই এইটো প্ৰাইচটো লগাই দিম, লগতে লিংক যদি পাওঁ দি দিম, আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। দেন ছেকেণ্ড প্ৰডাক্টটো, কেইবাটাও প্ৰডাক্ট আহিছে। ছেকেণ্ড বায়'ডাৰ্মাৰ এইটো নতুন মইশ্চাৰাইজাৰ মই ট্ৰাই কৰোঁ বুলি ভাবিছোঁ। আগতে ৰিকুইলৰ কৰিছিলোঁ, কিন্তু এতিয়া মই ভাবিছোঁ অলপ চেঞ্জ কৰোঁ বুলি, গতিকে মই নতুন এটা মইশ্চাৰাইজাৰ অৰ্ডাৰ কৰিছোঁ। এইটো বায়'ডাৰ্মাৰ হয়। মোৰ যিহেতু আল্ট্ৰা চেঞ্চিটিভ স্কিন, গতিকে মই এইটো বহুত ৰিচাৰ্চ কৰি এইটো লৈছোঁ। মই এইটো ট্ৰাই কৰি আপোনালোকক ক'ম কেনেকুৱা হয় কি হয়। নেক্সট এইটো হৈছে আণ্ডাৰ আৰ্ম ৰোল অন। মানে মোৰো মানে আণ্ডাৰ আৰ্মছত মানে মই আগতে ৰোল অন সনা নাছিলোঁ হা। দেন এই ৰোল অনটো বোলে কেনেকুৱা, আপোনাৰ যদি ব্লেক আণ্ডাৰ আৰ্ম হয়, বা যদি আপোনাৰ অলপ মানে টেন হৈ যায় ন, বেছি যদি মানে ছানবাৰ্ণ হয়, তাৰ কাৰণে বোলে এইটো বহুত ভাল। এতিয়া মই এইটোৰ ৰিভিউ মই বহুতখিনি ভাল পালোঁ, এতিয়া সেইকাৰণে মই বিলিভ কৰি এইটো অৰ্ডাৰ দিছোঁ। কিন্তু মই এইটো 1 উইক বা 1 মান্থ ইউজ কৰিহে মই আপোনালোকৰ ৰিভিউটো দিম। বাট যিহেতু বহুত ভাল ৰিভিউজ আছে, এইটো মই ৰিচাৰ্চ কৰি লৈছোঁ, সেইকাৰণে দিলোঁ। এনেকুৱা হয় পেকেজিংটো, এইটো হয় এইটো। এণ্ড ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো কেনেকুৱা, ৱাও, বহুত ৰিফ্ৰেছিং হয় কিন্তু দেই। চ' এইটো আহিছে, মই নিজে পাহৰি গ'লোঁ কি কি দিছিলোঁ, বাট নাইকা ছুপাৰ ফাষ্ট। মই মানে ৰাতি মোৰ এটা হেবিট আছে, মই ৰাতি একদম পূৰা ফোন স্ক্ৰল কৰি কৰি যিমান মোৰ শ্বপিং আছে চব ৰাতি মই অৰ্ডাৰ দি দিওঁ শুওঁতে, গতিকে আপোনালোকো এনেকুৱা নেকি? অ'কে, আৰু এটা দিছোঁ, এইটো এটা এচিটো 30 ml আহে। এইটো মানে কি হৈছে, মোৰ স্কিনটোতো আপোনালোকে এতিয়া গম নাই পোৱা, বাট অলপ অলপ মোৰ মানে পিগমেণ্টেশ্যন আছে। পিগমেণ্টেশ্যন মানে বেলেগ নহয়, মোৰ পিম্পলছ মানে যিবিলাক একনি মাৰ্কছ, সেই একনি মাৰ্কছকেইটা মানে ৰেডকৈ থাকি যায় স্কিনত, গতিকে সেইকেইটা মোৰ এতিয়া একো দি মানে যোৱাই নাই। ইমান ট্ৰাই কৰিছোঁ, কিবা কিবি চেৰাম হওক, একো দি যোৱা নাই। গতিকে এইটো মই অৰ্ডাৰ কৰিছোঁ, দ্য অৰ্ডিনেৰীৰ হয়, এজাইলিক এচিড ছাছপেনশ্যন 10%। এইটো মই নাজানো, এইটো মই ট্ৰাই কৰিম। এইটো সদায় খালি ইউজ কৰিব নালাগিব, এইটো এদিন বা দুদিন এনেকৈ স্কিনটো মানে এডজাষ্ট কৰি ল'ব লাগিব, নহ'লে ই প্ৰব্লেম দিব পাৰে। দেন এইটো আহিছে, এইটো হৈছে 2% চেলিচাইলিক এচিড ক্লে ফেচ মাস্ক। এইটো ডাৰ্মাক'ৰ হয়, এইটো বহুত ভাল ৰিজাল্ট পাইছোঁ। এইটোৱে মানে আপোনাৰ স্কিনত যদি কিবা মানে পিগমেণ্টেশ্যন থাকে, ডাৰ্ক স্পট থাকে, একনি মাৰ্কছ থাকে, সেইখিনি নোহোৱা কৰিব। এইটো সপ্তাহত আপুনি এদিন ইউজ কৰিব লাগিব। এইটোৰ মই বহুত ভাল ৰিভিউ পাইছিলোঁ, সেইকাৰণে মই এইটো অৰ্ডাৰ কৰিলোঁ। আৰু এইটো মই এই গোটেইকেইটা বস্তু মই ইউজ কৰিহে মই আপোনালোকক ধুনীয়াকৈ ৰিভিউ দিব পাৰিম। আৰু লাষ্ট এতিয়াহে অ'কে, এইটো নাইকাৰ আচ্ছা মেজিক কভাৰ কুশ্যন ফাউণ্ডেশ্যন। এইটো মই আৰু এটা ফাউণ্ডেশ্যন অৰ্ডাৰ দিছিলোঁ নাইকাৰ পৰা,
এইটো মানে কেনেকুৱা জানেনে, এইটো মানে যদি চাপ'জ এতিয়া বহুত দামী দামী ফাউণ্ডেশ্যন থাকে, আপুনিতো সেইটো চব টাইমত ইউজ নকৰে ন, মানে আপুনি ক'ৰবাত যাব লগা হৈছে আপুনি কি সেইটোৱে ইউজ কৰিব নেকি, মানে যদি ডেইলি আপোনাক ডে টু ডে লাইফ মেকআপৰ কাৰণে যদি এটা ফাউণ্ডেশ্যন লাগে ধুনীয়া কাভাৰেজ দিয়া, তেতিয়া মই এইটো পাইছিলোঁ নাইকাত, এটা ধুনীয়া ৰ'ব এইটো বহুত বেছি ধুনীয়া টাচ আপ হয় মানে, ৱাও এনেকুৱা হয় বস্তুটো চাওকচোন। আৰু ইয়াতে এইটো টেপ কৰি পেলাই মানে স্কিনত লগালে পূৰা ধুনীয়াকৈ স্কিনত ফাউণ্ডেশ্যনটো আহি যায় আৰু গতিকে এইটো মোৰ ভাল লাগিছে, এইটো মই ইউজ কৰি পেলাইহে আপোনালোকক ৰিভিউ দিম। এনেইতো ভাল লাগিছে, প্ৰাইচটোও বেছি বাৰু, বাট মই নাজানো, ইউজ কৰিহে মই আপোনালোকক ৰিভিউ দিব পাৰিম। চ' এইখিনি আছিলে মোৰ নাইকাৰ পাৰ্চেল। অ'কে গাইজ, থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। ভিডিঅ'টো শেহলৈকে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ। আৰু মই মানে ভিডিঅ'টো শ্বুট কৰি থাকোঁতে গম পালোঁ মই এণ্ডিংটো শ্বুট কৰাই নাছিলোঁ, এতিয়া শ্বুট কৰি দিছোঁ। নেক্সট ভ্লগত লগ পাম। যদি ভিডিঅ'টো শেহলৈকে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, লগতে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব, জুপিটাৰ দত্ত বুলি আছে। এণ্ড বাই গাইজ, লাভ ইউ।